নমস্কাৰ দোস্ত, পুনৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আটাইকে আদৰিছোঁ। আপুনি ভালে আছেনে? ময়ো ভালে আছোঁ। হয়, এই 12টা ৰাশিৰ ভিতৰত কোনটো ৰাশি সকলোতকৈ শক্তিশালী জানো আহকচোন। এই ভিডিঅ'টোৰ মাধ্যমে কোনখিনি ক্ষেত্ৰত বেছি শক্তিশালী হয় জানো আহকচোন। আৰু ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ আৰু উপায় দিম ৰাশি অনুযায়ী। সেয়েহে কোনকেইটা ৰাশিৰ লগত আপুনি বিবাহৰ ক্ষেত্ৰত, লাইফ পাৰ্টনাৰৰ ক্ষেত্ৰতে হওক, বন্ধুত্বৰ ক্ষেত্ৰতে হওক আগবাঢ়ি যাবলৈ চকু মুজি বিশ্বাস কৰিব পাৰিব, এইকেইটা ৰাশিক নিশ্চয় জানিব পাৰিব। সেয়ে ভিডিঅ'টো অনুৰোধ জনাইছোঁ, ঠাণ্ডা মগজুৰে অলপমান সময় উলিয়াই উপভোগ কৰক। 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত প্ৰত্যেকটো ৰাশিৰ মানুহৰ মনটোৱে, মেণ্টেলিটিয়ে সলনি হৈ থাকে। হয়, সকলোৰে মন একে নাথাকে, সকলোৰে চিন্তা চৰ্চা সকলোৰ ক্ষেত্ৰতে বেলেগ হয়। স্বভাৱ, চৰিত্ৰ, ৰাশি অনুযায়ী সকলো ক্ষেত্ৰতে বেলেগ বেলেগ হয়। আমাৰ ৰাশিয়ে আমাৰ জীৱনত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। এই 12টা ৰাশিৰ ভিতৰত বেষ্ট কিছু ৰাশি আছে সকলোতকৈ শক্তিশালী, মেণ্টেলিটি পাৱাৰফুল, স্মাৰ্ট হয়। এই 12টা ৰাশি, এইকেইটা ৰাশি, 9টা ৰাশি এই গ্ৰহৰ লগত প্ৰভাৱিত হয়। প্ৰত্যেকটো ৰাশিৰ মাজতে এটা এটাকৈ গ্ৰহ থাকে। ওম নমঃ শিৱায়। ভিডিঅ'টো লাইক কৰাৰ লগতে কমেণ্ট বক্সৰ জৰিয়তে আপোনাৰ ৰাশিটো নিশ্চয় জনাই দিবলৈ একেবাৰে নাপাহৰিব। অগ্নিতত্ত্ব ৰাশি হয়, কোনকেইটা অগ্নিতত্ত্ব ৰাশি হয় জানো আহকচোন। অগ্নিতত্ত্ব ৰাশি হৈছে মেঘ ৰাশি, সিংহ ৰাশি, ধনু ৰাশি। বায়ুতত্ত্ব ৰাশি হৈছে মিথুন ৰাশি, তুলা ৰাশি, কুম্ভ ৰাশি। জলতত্ত্ব ৰাশি হৈছে বৃশ্চিক ৰাশি, কৰ্কট ৰাশি, মীন ৰাশি। পিতৃতত্ত্বৰ ৰাশি হৈছে বৃষ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি। সাধাৰণভাৱে এই অগ্নিতত্ত্ব ৰাশিৰ লগত বায়ুতত্ত্ব ৰাশিৰ যোগাযোগ মেটছ খায়, আৰু লগতে জলতত্ত্ব ৰাশি, পিতৃতত্ত্বৰ ৰাশি মেটছ হয়। ৰাশি অনুযায়ী ৰাশিটোৱে নিজৰ বণ্ডিংটো ভাল ৰাখে এইকেইটা ৰাশিৰ লগত। এতিয়া আমি জানো আহকচোন, এইকেইটা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি বেছি শক্তিশালী হয়। প্ৰথমে জানো আহকচোন মেঘ ৰাশি। সাধাৰণভাৱে মেঘ ৰাশি অগ্নিতত্ত্ব ৰাশি। এই ৰাশিৰ মাজত অত্যন্ত এনাৰ্জি দেখিবলৈ পোৱা যায়। কোনো বিষয়ক লৈ এই ৰাশিবোৰে মানুহক ভৰসা নকৰে, আশা নকৰে। সকলো কামতে যি কাম কৰে নিজকে কৰিবলৈ চেষ্টা কৰে, নিজেই কৰিবলৈ চেষ্টা কৰে। মেঘ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা প্ৰেমৰ ক্ষেত্ৰত বহুত সবল হয়। যিকোনো কাম নিজেই কমপ্লিট কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বহুত উদ্যমী হয়। যি কাম কৰে মন মগজু লগাই কৰিব বিচাৰে। কামৰ ক্ষেত্ৰত এওঁলোক কিন্তু পাগল হয়, এনে বহি থাকিব নোৱাৰে, কাম কৰিয়ে থাকিব। কিন্তু জীৱনত কেতিয়াও এওঁলোকে এলেহুৱা ভাৱ নকৰে, বহি থাকিবলৈ নিবিচাৰে। যি কৰে নিজে কৰে, অকলে কৰে আৰু কাম কৰি থাকে। সদায় নতুন নতুন চিন্তা লৈ আগবাঢ়ি যায়। এই দুটা কৰ্মৰ ক্ষেত্ৰত খুব আনন্দ লাভ কৰে। কৰ্মৰ ক্ষেত্ৰত কিন্তু এওঁলোকে যি সপোন দেখে সেইটো পায়হে এৰে। কিন্তু হয়, নিজৰ কাম, নিজৰ কৰ্মখিনি নিজে কৰিবলৈ খুব পচন্দ কৰে এওঁলোকে। এতিয়া আমি জানো আহকচোন পৰৱৰ্তী ৰাশিলৈ। তাৰ আগতে জনাওঁ যে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলত প্লেলিষ্ট বনাই দিছোঁ, তাতে দি থৈ দিছোঁ। আৰু নহ'লে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে মেঘ ৰাশিৰ সম্পূৰ্ণ জীৱন, জন্মৰ গোপন ৰহস্য সকলোবোৰ আমি দীঘলীয়াকৈ পাতকৈ দি থৈ দিছোঁ। এবাৰ আমি জানো আহকচোন বৃশ্চিক ৰাশি। হয়, দ্বিতীয় শক্তিশালী ৰাশিটোৱে হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি হৈছে জলতত্ত্ব ৰাশি। এওঁলোকে জীৱনত বহুত কষ্ট কৰি নিজকে আগুৱাই লৈ যাবলগীয়া হয়। বৃশ্চিক ৰাশি হয়, চাবলৈ গ'লে বহুত শক্তিশালী ৰাশি। এওঁলোকক যদি বিশ্বাস কৰে ন, আপোনালোকে চকু মুজি বিশ্বাস কৰিব পাৰিব। হয়, একবাৰ যদি আপুনি বিশ্বাস এওঁলোকৰ মনৰ মাজত জগাব পাৰে তেনেহ'লে আপোনাক সকলোবোৰ এৰি দিব। মানসিকভাৱে
অত্যন্ত বিশ্বাসী হয় বৃশ্চিক ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা এওঁলোকৰ লগত যদি কোনোবাই বিশ্বাসঘাত কৰে তেনেহ'লে সম্পূৰ্ণৰূপে এওঁলোকে নিগেটিভ হৈ যায় জীৱনত ষ্ট্ৰাগল কৰি থাকি এওঁলোকে এটা বহুত টেলেণ্ট গোটাই অভিজ্ঞতা হৈ যায় কষ্ট কিন্তু এওঁলোকৰ হয় 17 বছৰৰ পৰা 16 বছৰৰ পৰা একেবাৰে চাবলৈ গ'লে 17 18 19 20 21 22 23 24 25 26 27 28 বছৰ বয়সলৈকে বহুত কষ্ট ঘাত প্ৰতিকাৰে মাজেৰে পাৰ কৰে কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে হয় বহুত শক্তিশালী খং নুঠে কিন্তু একবাৰ যেতিয়া খং উঠে ন খেলিমেলি হৈ যায় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে প্ৰথমে জীৱনত বহুত কষ্ট কৰিবলগীয়া হয় দ্বিতীয়টো শক্তিশালী ৰাশিটো হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বায়ুতত্ত্ব ৰাশি হয় কুম্ভ ৰাশিৰ মাজত জ্ঞান গোপনীয়তা তথ্য যিকোনো কামৰ ক্ষেত্ৰতে হওক এওঁলোকে হঠাৎ আৱেগিক হৈ পৰে যিকোনো কামৰ ক্ষেত্ৰত নিজৰ বুদ্ধি লগাই এওঁলোকে সম্পূৰ্ণ কৰিব বিচাৰে কামৰ ক্ষেত্ৰত নিজৰ বুদ্ধি জ্ঞান লগাই এওঁলোকে সফল হ'ব পাৰে এওঁলোকে যি ভাবে নিজে ভাবে সেইটোৱে ঠিক ভাবে কিছুমান ক্ষেত্ৰত বিপদ বাহিনী যদি আপোনাৰ লাইফত আহি যায় তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে নিজে জ্ঞান বুদ্ধি লগাই তাৰ পৰা আঁতৰি অহাৰ এই গুণটো আপোনাৰ লগত আছে জীৱনত যিমান ডাঙৰ সমস্যাই নাহক কিয় নিগেটিভ সমস্যা নাহক কিয় এওঁলোকে কিন্তু তাৰ পৰা ওলাই আহি পজিটিভ হৈ নিজৰ লাইফটো চেঞ্জ কৰিব পাৰে প্ৰিয় দৰ্শক আপোনাৰ ৰাশি অনুসৰি আমি সম্পূৰ্ণ জীৱন বিশ্লেষণ ইউটিউব চেনেল প্লেলিষ্ট বনাই দিছোঁ তাতে গৈ আপোনালোকে চাব পাৰে এইবাৰ আমি পৰৱৰ্তী ৰাশিলৈ জানো আহকচোন পৰৱৰ্তী ৰাশিটোৱে হৈছে মকৰ ৰাশি অধিপতি গ্ৰহ হৈছে শনি মকৰ ৰাশি মানুহসকল সাধাৰণভাৱে চাবলৈ গ'লে বহুত জেদী হয় শক্তিশালী হয় জীৱনত বহুত কষ্ট সহ্য কৰে এওঁলোকে অকলে থাকি ভাল পায় ইমান কথা নকয় যেতিয়া কথা কয় বহুত চিন্তা চৰ্চা চাই কেনে চালি জাৰি চাই লৈহে কথা কয় এওঁলোকে নিজৰ লাইফটো অকলে থাকিবলৈ বহুত চেষ্টা কৰে অন্য ৰাশিতকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ চিন্তা চৰ্চাবোৰ বহুত বেলেগ হয় যিকোনো সমস্যা নাহক কিয় এওঁলোকে জীৱনত আগুৱাই কেনেকৈ যাব পাৰে সেইটোক লৈ চিন্তা চৰ্চা কৰে অন্যায় কাজত কেতিয়াও এওঁলোকে লিপ্ত হ'ব নিবিচাৰে ভাল কামত লিপ্ত হ'লে এওঁলোকে নিজে আনন্দ পায় কিন্তু বহুত জেদী আছে ইগ' এটিটিউড আছে হয় কম বেছি পৰিমাণে প্ৰত্যেকটো ৰাশিৰ লগতে কম বেছি পৰিমাণে ইগ'টো থাকে কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ইগ'টো নাথাকে যেতিয়া উঠে এওঁলোকে কাকোৱে চিনি নাপায় সেয়া লাগিলে ফেমিলিৰ মানুহ হওক বেলেগ মানুহ হওক নিজৰ জিতটোৱে ধৰি ৰাখে এইটো আপোনালোকৰ খংটো ডিচিশ্যনটো এইটো আপোনালোকৰ ভুল তথ্য সেয়েহে প্ৰিয় দৰ্শক ইমান অতিমাত্ৰা খং নকৰিব নিজৰ জিতটো এৰি নানিব কাৰণ জীৱনত আপোনাৰ নামটো আপোনাক কেনেকৈ কাপোৰ পিন্ধাই আপুনি কেনেকৈ কাপোৰ পিন্ধোৱা ভাত বনোৱা অল এভৰিথিং আপুনি শিকা নাই আপোনাক কোনোবাই শিকাইছে আনকি আপোনাৰ নামটোও বেলেগে ৰাখিছে আনকি আপোনাৰ মৃত্যু হ'লেও বেলেগে আপোনাক কৰিব সেয়ে প্ৰিয় দৰ্শক ইমান এটিটিউড ইগ' দি একেবাৰে লাভ নাই জীৱনটো আহিছে অকলে যাবও লাগিব অকলে ইমান জিদ ধৰি নাথাকিব এৰি দিয়ক আৰু সকলো লগতে মিলা প্ৰীতিৰে চলিবলৈ আৰম্ভণি কৰক চাব দিনটো আপোনালোকৰ ভাল যাব দ্বিতীয় শক্তিশালী ৰাশিটো হৈছে সিংহ ৰাশি হয় বহুত প্ৰচুৰ পৰিমাণে শক্তিশালী হয় সিংহ ৰাশিৰ জাতক জাতিকাসকল জীৱনত কেতিয়াও হাৰ নামনা এক নম্বৰ ৰাশিটোৱে হৈছে মেঘ ৰাশি আৰু সিংহ ৰাশি হয় কেতিয়াও হাৰ নামাৰে এই সিংহ ৰাশিৰ জাতক জাতিকাসকল বনৰ ৰজা হয় প্ৰতীক চিত্ৰ হৈছে সিংহ দেখিছে সিংহ হৈছে বনৰ ৰজা হয় আপুনি নিজৰ নজাৰ নিচিনাকৈ থাকিব বিচাৰে ভোগবিলাসী হয় যি কৰে নিজৰ মন বুদ্ধি লগাই কাম কৰে আনৰ তলত কাম কৰি আপোনালোকে একেবাৰে ভাল নাপায় প্ৰচুৰ পৰিমাণে আপোনালোকে ইনকামৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট ইনকাম কৰে কিন্তু খৰচৰ মাত্ৰা আপোনাৰ বহুত বেছি আপুনি সঞ্চয় কৰাত পাহৰি যায় পৰৱৰ্তী ৰাশিটোলৈ আহিছোঁ ধনুৰাশি হৈছে বায়ুতত্ত্বৰ ৰাশি হয় এই ধনুৰাশিৰ জাতক জাতিকাসকল বহুত জ্ঞানী হয় নিজৰ জ্ঞানৰ জৰিয়তে আহৰণৰ ক্ষেত্ৰত এওঁলোকে আগবাঢ়ি যাব বিচাৰে হয় বহুত নাৰী আছে ধনুৰাশিৰ জাতক জাতিকাসকল অলপ অহংকাৰী টাইপৰ হয় নাৰীসকল কাৰণ আন মহিলাই যদি বেলেগ ধুনীয়া সাজি পাতি কেনে যদি কাপোৰ কানি পিন্ধিছে তেওঁলোকৰ মনটো জ্বলে আনক দেখি জ্বলে
হয় প্ৰিয় দৰ্শক, বাকীৰ ক্ষেত্ৰত এওঁলোকক যদি কোনোবাই জ্ঞান দিয়ে বা ময়ো আপোনালোকক জ্ঞানে দি আছোঁ যে এওঁলোকে কিন্তু অলপ খং উঠে, ভাল নাপায়, জ্ঞান দিয়াটো ভাল নাপায়, অন্য মানুহে জ্ঞান দিয়াটো ভাল নাপায়, এওঁলোকে নিজৰ জ্ঞানৰ জৰিয়তে এওঁলোকে নিজে উপলব্ধ কৰে। প্ৰিয় দৰ্শক, গাছৰ পাতটো পৰি গ'লে গাছডাল বেয়া নহয়, ঠিক তেনেকৈ আপুনি জন্ম হৈছে যদি আপুনি বেয়া নহয়, আপোনাৰ মনৰ মাজত লুকাই থকা সেই সিংহটোহে কেতিয়াবা ডিজায়াৰটো খুলি যায়। সেয়ে প্ৰিয় দৰ্শক, খংবোৰ নিয়ন্ত্ৰণ ৰাখিব। কেতিয়াবা খঙত যদি কাৰোবাক কথা কয় সেইটো কথাটো আপুনি ভাবিব যে আপুনি কোন, আহিছে দুদিনমানৰ কাৰণে, ইমান কূটনীতি বুদ্ধি আপুনি নকৰে। বহুত ভাল ধনুৰাশি জাতক জাতিকাসকল প্ৰিয় হয়, মানুহৰ লগত ধুনীয়াকৈ স্বভাৱ চৰিত্ৰত মিলি কেনে চলিব পাৰে, কিন্তু দুখ কষ্ট নিজৰ ৱাইফৰ পৰা, হাজবেণ্ডৰ পৰা খুব এটা দুখ পোৱা যায়। 100ৰ ভিতৰত 65% এওঁলোকে দুখী হয়, সংসাৰিক লাইফ ইমান এটা সুখৰ নহয়, যদিও এওঁলোকে কিন্তু যি কৰে নিজৰ জ্ঞান বুদ্ধিৰে কৰি যাব বিচাৰে। হয় প্ৰিয় দৰ্শক, যি লক্ষ্য আপোনালোকে ধৰি ৰাখে তাতে আপোনালোকে ছাকচেছফুল হ'ব বিচাৰে। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল আমাৰ ভিডিঅ'। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগে লগে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।